ঢিঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ঢিং চমুৱা গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। ই ৰিক্সা চালক আৰু বাইকৰ মাজত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হৈছে যদিও ই ৰিক্সা চালক বাবুল দাস নামৰ লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দ্ৰুতবেগী বাইকৰ বাবে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। উল্লেখ যে মৃত্যুৰ দ্ৰুতলৈ পৰ্যবেক্ষিত হৈছে ঢিং নগাঁও গড়কাপ্তানি পথ। বিগত এটা মাহত ঢিং নগাঁও সংযোগী পথছোৱাত সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা। আশুৱাহপূৰ্ণ পথ নিৰ্মাণৰ বাবেই প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। অসম মালাৰ অধীনত নিৰ্মাণ কৰা পথটোৰ কোনো ডিভাইডাৰ নথকাৰ বাবে দ্ৰুতগতিত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে যদিও ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ঢিং নগাঁও গড়কাপ্তানি পথটো মৃত্যুৰ দ্ৰুতলৈ যে পৰিণত হ'ব সেয়া নিশ্চিত। গাড়ীখন এফালৰ পৰা আহি আছিল আহি থকা আহিছে বিচাৰিছে বাইকখন চাগে টমটমলৈ দেখা নাই চাগে এই বাইকৰ স্পীডত আহিছে আহি ইয়াত মাৰি দিছে। বাইকখন বেছি স্পীডত আছিল, বাইক বহুত স্পীডত বাইক আছিল। খুন্দা মাৰি উল্টিখাই পৰি গ'ল যে মাথা ফালিছে আৰু লগে লগে মানে বমি চমি পেটত কেঁচুৱা চব ওলাই গৈছে। জখম কেইজন হৈছে? হৈ গ'ল টমটম ড্ৰাইভৰ আৰু বাইকলা হাত ভাঙিছে বুলি কৈছে, দুখ পাইছে তেখেতো। জখম কেইজন হৈছে? জখম এজনৰ বেছি হৈছে টমটম ড্ৰাইভৰ। ঢিং চমুৱা গাঁৱৰ বাবুল দাস নামৰ টমটম চালকজনে টমটমখন লৈ পেলাই ঘৰৰ পৰা ওলাই অহা অৱস্থাতে এখন তীব্ৰ গতি বাইকে আহি পেলাই টমটমখনক খুন্দা মাৰি দিলে। তাৰ ফলত টমটম চালক বাবুল দাসজন সম্পূৰ্ণৰূপে আঘাতপ্ৰাপ্ত হৈছে। তেখেতক আমি ঢিং হস্পিটেললৈ লৈ আহিলোঁ। এতিয়া ঢিঙৰ পৰা নগাঁও ৰেফাৰ দিছে। বৰ্তমান সংকটজনক অৱস্থাত আছে। বৰ্তমান আমি বাইক চালকজনকো আটক কৰিছোঁ। এতিয়া মানুহজনৰ কেনেকুৱা কি হয় চাই লওঁ। অৱস্থা ভাল নহয় বৰ্তমান।